নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি 5550টা পদৰ সেকেন্ড ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যনৰ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন আছিল আৰু যিহেতু প্ৰথম ফেজত 1600 প্ৰাৰ্থীক ইনভাইট কৰিছিল ফিজিক্যাল ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে আৰু আজি আছিল প্ৰথমটো দিন আৰু ফাৰ্ষ্ট ফেজৰ আজিৰে পৰা 30 তাৰিখলৈকে চলিব। তাৰপিছত আকৌ 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে ডকুমেন্টছ ভেৰিফিকেশ্যন পুনৰ চলিব। আজি ডকুমেন্টছ ভেৰিফিকেশ্যনত কি হ'ল স্পেচিয়েলি NISৰ প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ, যিহেতু NISৰ প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছিল আজিৰ ডকুমেন্টছ ভেৰিফিকেশ্যনত কি হ'ল। আজি যিসকলে NISৰ প্ৰাৰ্থীক ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল সেইসকলৰ পৰা জানিব পৰা মতে যিখিনি আমি জানিব পাৰিছোঁ সেইখিনি আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 5550 পদৰ আজি প্ৰথমতে SCRT ODL ৰেগুলাৰৰ সৈতে প্ৰথমতে NISৰ প্ৰাৰ্থীসকলকো কি কৰিছিল, যিখিনি একাডেমিক ডকুমেন্টছ আছিল সেইখিনি প্ৰথমতে ভেৰিফিকেশ্যন কৰিছিল। মানে কি SCRT ODL বা ৰেগুলাৰসকলৰ যেনেকৈ একাডেমিক ডকুমেন্টছখিনি ভেৰিফিকেশ্যন কৰে, ঠিক তেনেকৈ তেওঁলোকৰ সৈতে প্ৰথমতে NISৰ প্ৰাৰ্থীসকলৰো ডকুমেন্টছখিনি ভেৰিফাই কৰিছিল। তাৰপিছত NISৰ যিহেতু সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ আধাৰত ডকুমেন্টছ নটিছ আকাৰে কি নিব লাগে সেইখিনি লিখি দিছিল আৰু সেইখিনি ডকুমেন্টছ পুনৰ NISৰ প্ৰাৰ্থীসকলক বেলেগকৈ মানে কি ভেৰিফাই কৰিছিল। অৰ্থাৎ ক'বলৈ গ'লে NISৰ প্ৰাৰ্থীসকলৰ দুবাৰকৈ ভেৰিফিকেশ্যন হৈছিল। প্ৰথমতে একাডেমিকখিনি বাকী সকলো কেণ্ডিডেটছৰ সৈতে একেলগে ভেৰিফিকেশ্যন কৰিছিল। অৰ্থাৎ SCRT ODL ৰেগুলাৰ সকলৰ যেনেকৈ ভেৰিফিকেশ্যন কৰিছিল একাডেমিক বা যিখিনি আছিল সেইখিনিৰ সৈতেও প্ৰথমতে NISৰ প্ৰাৰ্থীসকলৰো ভেৰিফিকেশ্যন কৰিছিল আৰু সেইখিনি ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছত NISৰ যিখিনি প্ৰাৰ্থী আছিল সেইখিনি আকৌ নতুনকৈ যিখিনি ডকুমেন্টছ বিচাৰিছিল ইন ছাৰ্ভিচৰ কাৰণে সেইখিনি ডকুমেন্টছৰ কাৰণে তেওঁলোকৰ ভেৰিফাই কৰিছিল। অৰ্থাৎ যি ডকুমেন্টছ বিচাৰি ধৰি লওক আপোনাৰ সেই নটিছখন যি ডকুমেন্টছ বিচাৰিছিল সেইখিনি নটিছৰ আধাৰত পুনৰ তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিছিল। অৰ্থাৎ NISৰ প্ৰাৰ্থীসকলৰ দুবাৰ ভেৰিফিকেশ্যন হৈছিল। প্ৰথমতে SCRT ODL ৰেগুলাৰ সকলৰ সৈতে একাডেমিকখিনি ভেৰিফাই হৈছিল। তাৰপিছত আৰু এক্সট্ৰাকৈ যিখিনি ইন ছাৰ্ভিচৰ প্ৰুফ দিব লগা হৈছে NISৰ প্ৰাৰ্থীসকলে সেইখিনি ডকুমেন্টছৰ পুনৰ এটা বেলেগকৈ ভেৰিফিকেশ্যন হৈছে। এইখিনি আপোনালোকক জনালোঁ। আৰু যিসকল প্ৰাৰ্থী গৈছিল জানিব পৰা মতে তাত মানে কি যিখিনি ডকুমেন্টছ মানে কি ইন ছাৰ্ভিচৰ কাৰণে বিচাৰিছে সেইখিনি তেওঁলোকে চাইছে আৰু যিসকলে গোটেইখিনি নিব পৰা নাই, কিয় নিব পৰা নাই বা কি কাৰণত মানে কি নাই সেইখিনি ডিটেইলছখিনি কৈছে। আৰু স্পেচিয়েলি যিহেতু আপোনাৰ ডাইচ কোডৰ এটা সমস্যা চলি আছে NISৰ প্ৰাৰ্থীসকলক, একাংশ প্ৰাৰ্থীৰ যিহেতু নিজা ডাইচ কোড এতিয়ালৈকে নাই আৰু ডাইচ কোড নোহোৱাকৈ যেতিয়া এডমিশ্যন হৈছিল সেইটো NISৰ পৰা প্ৰভাইড কৰিছিল, সেইকাৰণে হয়তো বহুসংখ্যক প্ৰাৰ্থীৰ NISৰ ৰেকৰ্ডছ নাই আৰু সেই কথাটোও তাত আলোচনা হৈছিল। যিহেতু NISৰ একাংশ প্ৰাৰ্থীৰ ডাইচ কোডৰ সমস্যা আছে আৰু যিসকল স্কুলৰ ডাইচ কোড নাছিল সেই সময়ত এডমিশ্যন লোৱাৰ সময়ত সেই সময়তে তেতিয়া কি কৰা হৈছিল, NISৰ পৰা এটা ওৱান টাইম প্ৰভাইড কৰা হৈছিল আৰু সেইখিনি কথা যদিহে আপোনালোকৰ নাই সেইখিনি কথা তাত বিৱৰি ক'ব লাগিব বা কি কাৰণে ডাইচ কোডৰ নাই বা নাছিল বা সেইখিনি কথা প্ৰাৰ্থীসকলে কৈছে। গতিকে এনেকৈ আজি ভেৰিফিকেশ্যন হৈছিল আপোনালোকক জনালোঁ। অৰ্থাৎ ক'বলৈ গ'লে যদিহে আপোনালোকৰ ডাইচ কোড নাথাকে বা কেনেকৈ আপোনালোকে এডমিশ্যনটো লৈছিল সেইখিনি কথা, ডাইচ কোডৰ সমস্যাটো কিয় হৈছে সেইখিনি কথা আপোনালোকে তাত বিৱৰি বা বুজাই তেখেতসকলক মানে কি বিষয়টো বুজাই দিব লাগিব বা আজি বুজাই দিছে। গতিকে তেনেকুৱা আপোনালোকে যিসকলে এতিয়া বাকী আছে আপোনালোকে তেনেকৈ ভেৰিফিকেশ্যনটো কৰিব তাত গৈ কিনে আৰু যি ডকুমেন্টছ লাগে সেইখিনি আপোনালোকে ধুনীয়াকৈ চাব আৰু জেৰক্স কৰি লৈ যাব গোটেইখিনি যিখিনি পাৰে। সেইখিনি আজি ডকুমেন্টছখিনি জেৰক্স কপি হাতে জমা লৈছে ভেৰিফিকেশ্যন কৰোঁতে। গতিকে সেইখিনি ডকুমেন্টছ আপোনালোকে লৈ যাব NISৰ প্ৰাৰ্থীসকলে। আৰু ইউডাইচৰ সমস্যাটো যিসকলৰ আছে, স্পেচিয়েলি যিসকল প্ৰাৰ্থীক NISৰ পৰা প্ৰভাইড কৰিছিল সেইটো কথা তেওঁলোকক জনাই দিব লাগিব। তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব। গতিকে তাৰপিছত আৰু কি আহে নেক্সট লিষ্টত সেইটো সময়ত আপোনালোকে জানিব পাৰিব, কিন্তু ভেৰিফিকেশ্যনত বিশেষ তেনেকুৱা কোনো ধৰণৰ অসুবিধা হোৱা নাই। যি ডকুমেন্টছ আছে আপোনালোকে লৈ যাব আৰু যদি এতিয়ালৈকে বনোৱা নাই আপোনালোকে বনাই ল'ব যি প্ৰয়োজন হৈছে।
যি কালেক্ট কৰা নাই সেইখিনি আপোনালোকে কালেক্ট কৰিব। তাৰপিছত ইউডাইচৰ সমস্যাটো যদি আছে তেলা কথাখিনি আপোনালোকে বুজাই দিব যে আপোনালোকে ইউডাইচটো কেনেকৈ লৈছিল বা কেনেকৈ কৰিছিল ডাইচটো সেইটো বুজাই দিব। বা যিসকলৰ আছে নিজা স্কুলৰ সেইখিনিতো দেখাব পাৰিবই, কিন্তু যিসকল প্ৰাৰ্থীৰ ইউডাইচৰ সমস্যাটো আছে সমস্যাৰ সেইটো বুলি নকওঁ, কাৰণ সেইটো যিহেতু স্কুলৰ পৰাই নথকাকৈ NRCৰ পৰা প্ৰভাইড কৰিছিল, স্কুলত নথকা বিদ্যালয়বিলাকো সুযোগ দিয়া হৈছিল, গতিকে তেনেকৈ কৰিছে। গতিকে সেইখিনি কথা আপোনালোকে বুজাই দিব আৰু তাৰপিছত ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব। আৰু এইখিনি তথ্য আমি আপোনালোকক জনালোঁ। ধন্যবাদ।